Very good morning, students. Class 10 or chapter 1 Chemical Reactions and Equations. অসমীয়া বহুত ধুনীয়াকৈ পঢ়ি মই চেপ্টাৰটো শেষলৈকে চাবা একদম এনিমেশ্যনৰ সহায়ত একদম পুৰা এনিমেশ্যনৰ সহায়ত আমি চেপ্টাৰটো কমপ্লিট কৰিম কেনেকৈ কি হ'ব গোটেইখিনি চাম শেষলৈকে চাই ল'বা ক্লাছত ঠিক আছে আৰু যদি নোটছখিনি লাগে তোমাক যদি আনচাৰ্ছখিনি লাগে MCQsখিনি লাগে বিদ্যা কোচিং কিতাপ এপটো ডাউনলোড কৰি ল'বা তাত ফ্ৰী অফ কষ্ট তোমালোকে গোটেই মানে নোটখিনি আৰু আনচাৰ্ছখিনি তোমালোকে পাই যাবা ঠিক আছে চ' আজি ষ্টাৰ্ট কৰিব গৈছোঁ আমি এটা ইম্পৰ্টেণ্ট চেপ্টাৰ First chapter of class 10 chemical reactions and equations কাক কয় কেনেকৈ কি বস্তু কেমিক্যাল কি হয় ফিজিক্যাল চেঞ্জ কি হয় গোটেইখিনি বিষয় আজি আমি আলোচনা কৰিম এটা ওয়ান শট ক্লাস হ'ব কিমান দূৰলৈকে যাব গম নাপাওঁ আৰু এটা সেকেন্ড ক্লাস এটা হ'ব চাগে দুটা ক্লাছত আমি এই গোটেই ক্লাসটো কৰিম শেষ কৰিম ঠিক আছে ওকে চোৱা সো চেপ্টাৰ নেম কি সো কেমিক্যাল ৰিয়েকশনস এন্ড ইকুৱেশনস আমি ডে টু ডে লাইফত ডেইলি লাইফত আমি বহুত বস্তু দেখি আছো যেনেকৈ মিল্ক দেখো যেতিয়া মিল্কক আমি যেতিয়া ৰুমত থৈ দিওঁ কি হৈ যায় ই এদিনৰ পিছত এই দৈ বনি যায় হয়নে আকৌ আমি কেতিয়াবা দেখো আমাৰ যিখন পেন হয় ৰুটি বনোৱা অমলেট কৰা তাৱা যিখন হয় তাৱাখন যদি আমি এনেকৈ নেচাৰেলি এৰি দিওঁ ঠিক আছে তোমাৰ মইশ্চাৰ পাবৰ কাৰণে বা হিউমিড এটমস্ফিয়াৰত মানে আমি নৰ্মেল টেম্পাৰেচাৰ যেতিয়া ঘৰত এনেকৈ এৰি থৈ দিওঁ বা মাটিত থৈ দিওঁ ঠিক আছে ই কি কালাৰটো এনেকৈ চেঞ্জ হৈ যায় ঠিক আছে ই কি কালাৰটো চেঞ্জ হৈ যায় তাৰমানে কিবা এটা নহয় কিবা এটা হৈছে নেক্সট যদি তুমি আকৌ চোৱা যে এই আঙুৰ যদি থৈ দিয়া তুমি গ্ৰেপছ যদি থৈ দিয়া গ্ৰেপছবিলাক তোমাৰ গেলি যায় আৰু গেলা আঙুৰবিলাকৰ পৰা তোমাৰ ফাৰ্মেণ্টেশ্যন বুলি এটা প্ৰচেছ ষ্টাৰ্ট হয় সেই প্ৰচেছত তোমাৰ কি হয় ৱাইনবিলাক মেক কৰাত হেল্প কৰে চ' কেনেকৈনো কি হয় তো মানে কুক কৰোঁতে আমি যেতিয়া ফুড বনাওঁ ফুডবোৰ উতলি পেলাই কিবা এটা নতুন এটা ছাবষ্টেঞ্চৰ ক্ৰিয়েট নকৰে নে কৰে চ' এই গোটেইবিলাক আৰু আমি কেতিয়াবা যে খাওঁ আমিতো সদায় খাওঁ নহয় কেতিয়াবা আমি যে খাওঁ এই হজম কেনেকৈ হয় ফুডবোৰ যে হজম হয় কিবা যে একশ্যন হ'ব লাগিব ঠিক আছে তাত কেমিকেল কিবা এটা একশ্যন হ'ব লাগিব ইয়াত মানে ইয়াত তোমাৰ লাইপেজ লাগে এমাইলেজ লাগে ট্ৰিপচিন লাগে আমি সেইদিনা পঢ়িছিলোঁ হয়নে চ' ট্ৰিপচিনৰ কাম কি লাইপেজৰ কাম কি ভাগে ভাগে পঢ়িছিলোঁ তোমাৰ লিভাৰৰ পৰা কি ওলাই তোমাৰ বাইল জুচ ওলাই বাইল চল্ট ওলাই সেইবিলাক লগ লাগি এইবিলাক কি কৰে যিবোৰ এচিডিক খানা থাকে সেই এচিডিক খানাবিলাক তোমাৰ নিউট্ৰেল কৰি দিয়ে তাৰপৰা স্মল ইণ্টেষ্টাইন মানে যায় তাৰপৰা তোমাৰ লাৰ্জলৈ যায় হয়নে চ' এইবিলাক কি কিবা এটা নহয় কিবা এটা তোমাৰ ইয়াত লগ লাগিছে বা চেঞ্জ হৈছে যেতিয়া আমি উশাহ লওঁ আমি অক্সিজেন উশাহ লৈ লওঁ আৰু কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ ঠিক আছে কিবা নহয় কিবা এটা আমি নতুনকৈ প্ৰডিউচ কৰিছোঁ চ' কেমিকেল ৰিয়েকশ্যন কি বস্তু এতিয়া তো কথা হ'ল যে এই গোটেইবিলাক আমি এতিয়া যিবোৰ দেখিলোঁ ইন অল দ্য এবভ চিটুৱেশ্যনছ দ্য নেচাৰ এণ্ড দ্য আইডেণ্টিটি অফ দ্য ইনিচিয়েল ছাবষ্টেঞ্চ হেভ ছামৱাট চেঞ্জ চ' প্ৰথমে যিটো আইডেণ্টিটি আছিলে চ' প্ৰথমে যিটো বস্তু আছিলে কোনোবা নহয় কোনোবা জেগাত সেই বস্তুটো তোমাৰ কি হৈছে চেঞ্জ হৈছে ঠিক আছে চ' প্ৰথমে এইটো বস্তু আছিলে ই তোমাৰ এইটো হৈছেগে প্ৰথমে তোমাৰ এইটো বস্তু আছিলে ই এইটো হৈছেগে তাৰমানে ক'ৰবাত নহয় ক'ৰবাত তোমাৰ এই নিজৰ আইডেণ্টিটি তোমাৰ কি কৰিছে লছ কৰিছে চেঞ্জ কৰিছে আইডেণ্টিটি হয়নে তো whenever a chemical change occur তাৰমানে ক'ৰবাত নহয় ক'ৰবাত তোমাৰ কি হৈছে কেমিকেলি চেঞ্জ হৈছে নাই বাৰু ক'ৰবাত নহয় ক'ৰবাত কেমিকেল চেঞ্জ হৈছে নাই হৈছে ছাৰ অ'কে চ' যেতিয়া কেমিকেলি চেঞ্জ হৈছে অ'কে এক ছেকেণ্ড অ'কে চোৱা তো ক'ৰবাত নহয় ক'ৰবাত তোমাৰ কি হৈছে কেমিকেলি তোমাৰ চেঞ্জ হৈছে চ' কেমিকেল যেতিয়া চেঞ্জ হ'ল তাৰমানে প্ৰথমে তোমাৰ এখন প্লেন পেন আছিলে সেই পেনখন তুমি যেতিয়া তুমি মইশ্চাৰ এৰি দিলা এয়াৰত এৰি দিলা তোমাৰ সেই পেনখনত তোমাৰ কি হ'ল ক'ৰবাত নহয় ক'ৰবাত তোমাৰ চেকা বহিব ধৰিলে ৰঙা ৰঙা ঠিক আছে ৰেড কালাৰ তোমাৰ ক'ৰবাত নহয় ক'ৰবাত কি বহিলে চেকা বহিব ধৰিলে চ' কেনেকৈ বহিলে কিয় হ'ল এইবিলাক কথা তো তাৰমানে কি তাৰমানে চোৱা whenever chemical change occur যেতিয়া কিবা এটা চেঞ্জ হ'বলৈ হয় কেমিকেলি কিবা যেতিয়া চেঞ্জ হয় we can say that a chemical reaction has taken place তাৰমানে কেমিকেল ৰিয়েকশ্যন এটা হৈছে ডান চ' আমি চিম্পল যদি আকৌ এবাৰ যদি তুমি বুজিব বিচাৰা তুমি কিছুমান এক্টিভিটি কৰিব পাৰা যেনেকৈ তুমি এনেকুৱা এটা লোৱা এটা টেষ্ট হয় টেষ্টটো আমি কৰিম যাৰ কাৰণে তোমাক টিচাৰ বহুত বেছি দৰকাৰ হয় বা তুমি যদি টিচাৰ নাই তুমি চকুত প্ৰটেকশ্যন ইউজ কৰি ল'ব পাৰা এইটো কাম কৰাৰ আগত ঠিক আছে তুমি এটা বাৰ্ণাৰ লোৱা গেছ ল'লা ঠিক আছে গেছ লৈ পেলাই তুমি যে এই মেগনেছিয়াম থাকে যে মেগনেছিয়ামৰ ৰিবন ঠিক আছে চবে শুনিছা চিনি পোৱা ক্লিন এ মেগনেছিয়াম ৰিবন তুমি এটা মেগনেছিয়াম ৰিবন ল'লা ঠিক আছে ৰিবনটো তুমি কৰা এডাল টাং ল'ব লাগিব যে তোমাৰ চেপেনা বুলি কয় ঠিক আছে এই চেপেনা দিলে তুমি সেই মেগনেছিয়াম ৰিবনডাল ধৰিব লাগিব ধৰাৰ পিছত তুমি মেগনেছিয়াম ৰিবনডাল তুমি ফ্লেমক দিব লাগিব জুইত দিব লাগিব তুমি গেছত দিব লাগিব মেগনেছিয়াম ৰিবনডাল তুমি এনেকৈ লৈ পেলাই তুমি কৰিবা গেছত দিবা তুমি গেছটো অন কৰিবা জুই জ্বলিব গেছটো জুই জ্বলাৰ পিছত তুমি মেগনেছিয়াম ৰিবনডাল নি পেলাই তুমি তাত বাৰ্ণ কৰিবলৈ এৰি দিয়া ঠিক আছে তোমাৰ যেতিয়া বাৰ্ণ হ'ব বাৰ্ণ হোৱাৰ পাছত তুমি সেই ৰিবনডাল কি কৰা লৈ আনা তো যিখিনি এছেছ ওলাব যিখিনি তোমাৰ ছাই ওলাব সেই ছাইখিনি তুমি কি কৰা কালেক্ট কৰা তুমি এটা চেঞ্জ দেখা পাবা ইয়াত ঠিক আছে তুমি কি চেঞ্জ পালা বাৰ্ণ ইট ইউজিং এ স্পিৰিট লেম্প অৰ বাৰ্ণাৰ এণ্ড কালেক্ট দ্য এছ চ' ফৰ্ম ইন এ ৱাটছ গ্লাছ এছ শ্বন ইন ঠিক আছে তুমি এই ধৰণে তুমি কৰিলা চ' তুমি কৰিলা যিখিনি এছেছ তুমি
তুমি কালেক্ট কৰিলা তুমি কি দেখা পালা হোৱাট ডু ইউ অবজাৰ্ভ তুমি চেঞ্জ কি দেখা পালা ঠিক আছে তুমি দেখিলা যে এই মেগনেছিয়াম অক্সাইড হৈ গ'ল মেগনেছিয়ামৰ ৰিবন এডাল ইন দ্য প্ৰেজেন্স অফ অক্সিজেন বাৰ্ণ কৰি দিলত দুইটা লাগি পেলাই মেগনেছিয়ামৰ অক্সিজেন লগ লাগি পেলাই মেগনেছিয়াম অক্সাইড কি কৰিলে তোমাৰ ক্ৰিয়েট কৰিলে তো কনক্লুজন কি পালো আমি এজ উই হেভ অবজাৰ্ভ ডেট মেগনেছিয়াম ৰিবন বাৰ্নছ উইথ এ ডেজলিং হোৱাইট ফ্লেমত তোমাৰ যেতিয়া বাৰ্ণ কৰিলো ইট চেঞ্জ ইনটু এ হোৱাইট পাউডাৰ এটা তোমাৰ বগা ৰঙৰ পাউডাৰলৈ কনভাৰ্ট হৈ গ'ল ঠিক আছে দিছ পাউডাৰ ইজ নাথিং এলছ ই কি হয় তোমাৰ মেগনেছিয়াম অক্সাইড হয় তো মেগনেছিয়াম বাৰ্ণ কৰিছিলা ইন দ্য প্ৰেজেন্স অফ অক্সিজেন সো অক্সিজেনৰ লগত বাৰ্ণ কৰাৰ কাৰণে তোমাৰ কি হৈ গ'ল তোমাৰ কি হলে মেগনেছিয়াম অক্সাইড হলে কি হল তোমাৰ কনভার্ট হৈ গ'ল ইট ইজ ফর্ম ডিউ টু দ্য ৰিয়েকশন বিটুইন মেগনেছিয়াম এণ্ড অক্সিজেন সো অক্সিজেনৰ লগত ৰিয়েকশন কৰাৰ কাৰণে এটা তোমাৰ কি নতুন প্ৰডাক্টৰ পাই গলো আমি ঠিক আছে নেক্সট আৰু এটা এক্সাম্পল আমি আৰু এটা আমি এক্টিভিটি কৰি চাওঁ ধৰি লোৱা এইটো তোমাৰ টেষ্ট টিউব হয় ঠিক আছে টেষ্ট টিউবটো তুমি কি কৰিবা অলৰেডি পটাছিয়াম আয়োডাইড ল'বা ঠিক আছে এইটো এটা সলিউশন এটা কালাৰলেছ এটা সলিউশন হয় আৰু এটা তোমাৰ লিড নাইট্ৰেট সলিউশন আৰু এইটো তোমাৰ কি হয় কালাৰলেছ হয় lead হয় এটো লিড নকয় লিড মানে তুমি লিডাৰ কৰা তাৰ তুমি লিড কৰা কিবা এটা তুমি টিম এটা লিড কৰা আৰু তোমাৰ এটো স্পেলিং একে আৰু ইয়াৰ তোমাৰ প্ৰনাউন্সিয়েশন কি হ'ব lead ওকে lead nitrate solution also a colorless solution হয় ঠিক আছে সো তুমি এটা কি কৰিবা এতিয়া এই পটাছিয়াম আয়োডাইডটো এটা তুমি ড্ৰপাৰৰ হেল্পত তুমি কৰিবা পটাছিয়াম আয়োডাইড তুমি ড্ৰপাৰ লবা ঠিক আছে লৈ পেলাই তুমি কৰিবা ইয়াক আনি পেলাই তুমি লিড নাইট্ৰেট সলিউশনত দিবা ঠিক আছে সো দিয়াৰ লগে লগে তুমি অবজাৰ্ভ কৰিলা যে প্ৰথমে তোমাৰ কি আছিল লিড নাইট্ৰেট সলিউশনৰ কালাৰ আছিল অনলি কালাৰলেছ কালাৰ নাছিলে তুমি যেতিয়া ইয়াক তুমি দি দিলা সো দিয়াৰ লগে লগে তোমাৰ ইয়াক কালাৰ কি হৈ গ'ল ইয়াৰ কালাৰ স্যাৰ ইয়েলো হৈ গ'ল তাৰ মানে যেতিয়া কেমিক্যাল ৰিঅ্যাকশন এটা হ'ল ইয়াত কেমিক্যাল ৰিঅ্যাকশন হ'ল নে হ'ল স্যাৰ সো কেমিক্যাল ৰিঅ্যাকশন হোৱা মানে কেতিয়াবা কালাৰ চেঞ্জ হ'ব নেকি yellow color precipitate of lead iodide is formed তো তোমাৰ যেটো lead nitrate আছিল এই তোমাৰ কি হৈ গ'ল lead iodide হৈ গ'ল আৰু lead iodide কালাৰ তোমাৰ কি হৈ গ'ল yellow color আহি গ'ল নেক্সট আৰু এটা আমি টেষ্ট চাই লওঁ তাপা আমি গুটেখিনি একেলগে কনক্লুজনত যাম যে কি হয় কি নহয় বা কি চেঞ্জ কেনে হয় ঠিক আছে সো নেক্সট হোৱা তুমি এটা এনেকুৱা ফ্লাক্স লোৱা আৰু ইয়াত তুমি কিছুমান জিংকৰ টুকুৰা লোৱা ঠিক আছে এই জিংকৰ টুকুৰাবিলাক তুমি কি কৰা ইয়াৰ টুকুৰাবিলাক তুমি কৰা এই ফ্লাক্সত ভৰাই দিয়া এই সিসাৰ তুমি ফ্লাক্সত নাই ভৰাই দিয়া দিলা ওকে জিংকৰ তুমি টুকুৰা ভৰালা ওকে সো জিংকৰ গ্ৰেনিউলছ বা টুকুৰা ভৰালা তাপা তুমি কিছুমান সালফিউৰিক এসিড লোৱা যেটো H2SO4 ঠিক আছে H2SO4 তুমি কি কৰা তুমি ডাইলুট সালফিউৰিক এসিড ললা এই এসিড তুমি একে আগৰ দৰে তুমি ড্ৰপাৰ লোৱা ড্ৰপাৰ লৈ পেলাই তুমি আনি পেলাই সালফিউৰিক এসিড লোৱা সালফিউৰিক এসিড তুমি কৰিবা লৈ পেলাই লৈ যোৱা নি পেলাই তুমি ক'ত দিয়া এই জিংকৰ গ্ৰেনিউলছত তুমি ড্ৰপ পেলাই দিয়া তুমি ড্ৰপ পেলোৱাৰ লগে লগে তুমি দেখিবা যে ইয়াত তোমাৰ টেম্পাৰেচাৰ চেঞ্জ আহি যাব টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ লগে লগে ইয়াৰ পৰা তোমাৰ কি ৰিলিজ হ'ব গম পোৱা নে ইয়াৰ পৰা তোমাৰ হাইড্ৰোজেন গেছ ৰিলিজ হ'ব H2 গেছ তোমাৰ ৰিলিজ হ'ব তাৰ মানে কেতিয়াবা কেমিক্যাল ৰিঅ্যাকশনত গেছও ওলাই ঠিক আছে ইভলভ অফ গেছও হয় কেতিয়াবা আমাৰ কেমিক্যাল ৰিঅ্যাকশনত আমি এই গুটে গিটা টেষ্ট কৰি বুজি পালো যে ফৰ্মেশন অফ বাবলস বা ইভলিউশন অফ গেছও হৈ যায় heat is given out change of temperature ঠিক আছে টেম্পারেচার চেঞ্জ হৈ গ'ল হিট আহি গ'ল তোমাৰ কি হৈ গ'ল আৰু লগত তোমাৰ হাইড্ৰোজেন গেছৰ তোমাৰ কি হ'ল ৰিলিজ হ'ল ঠিক আছে সো চেঞ্জ অফ স্টেট হৈ গ'ল সো ইয়াত তোমাৰ কি হ'ল স্টেট টু চেঞ্জ হৈ গ'ল ওকে স্টেট চেঞ্জ কি হয় তুমি স্টেট মানে কি আমি আগতে পাইছো যে স্টেট আমি কি চাইছিলো গোটা জুলিয়াৰ গেছীয় ঠিক আছে তো যেটো আমি মেটাৰ চ্যাপ্টাৰ কৈছিল তাৰ আমি গম পাইছো যে গোটা জুলিয়া গেছীয় তাৰ আমি স্টেট পঢ়িলো ওকে ডান ক্লিয়াৰ from the above three activities তলো আমি সোৱা আগত সোৱা গুটে গিটা এক্টিভিটি পৰা আমি কি বুজিলো we can say that any of the following observation help us to determine whether a chemical reaction has taken place যে আমি গম পালো যে কেমিক্যাল কৰবাত নহয় কৰবাত এটা নহয় এটা তোমাৰ কেমিক্যাল তোমাৰ কি হৈছে কেমিক্যাল তোমাৰ এটা চেঞ্জ হৈছে আৰু যেতিয়া কেমিক্যাল চেঞ্জ হয় ঠিক আছে বাট যেতিয়া তোমাৰ কেমিক্যাল কিবা এটা ৰিঅ্যাকশন হয় তেতিয়া আমি দেখা পালো যে চেঞ্জ ইন স্টেট হৈছিল স্টেট তাৰ মানে স্থান তাৰ মানে তোমাৰ যেটো তোমাৰ মানে স্টেট মানে গম আছে গুটা হলে তাক তোমাৰ কেতিয়াবা জুলিয়া হৈ গৈছে বৰফক আমি এটুকুৰা বৰফক ফ্ৰিজৰ পৰা উলিয়াই নৰ্মেল টেম্পাৰেচাৰ ৰাখিছো ৰখাৰ লগে লগে তোমাৰ শেপ চেঞ্জ হৈ গ'ল স্টেট চেঞ্জ হৈ গ'ল তাৰ মানে গুটাৰ পৰা জুলিয়া হৈ গ'ল তাৰ মানে ইয়াৰ টেম্পাৰেচাৰটো চেঞ্জ কৰি দিয়াৰ লগে লগে ই তোমাৰ কি হ'ল ইয়াৰ ষ্টেটটো চেঞ্জ হৈ যোৱা আমি দেখিবলৈ পাইছিলো অকল ষ্টেটে নহয় ই কেতিয়াবা তোমাৰ কি হয় কালাৰ চেঞ্জ হৈ গৈছিল আমি দেখিছিলো হয়নে তোমাৰ কি হৈছিল কালাৰ চেঞ্জ হৈ গৈছিল হয়নে সো দুটা কালাৰলেছ বস্তু আছিল আয়োডাইড আছিল ওকে নাইট্ৰেট আছিল সো দুইটা আমি লগ লগালো ইয়েলো কালাৰ হৈ গ'ল হয়নে তো নাইট্ৰেট আয়োডাইড হৈ গৈছিল সো এতিয়া আমি আকৌ দেখিছিলো যে ই ইভলিউশন অফ গেছ হৈছিল হাইড্ৰোজেন গেছৰ ৰিলিজ হৈছিল তো আমি আৰু দেখিছিলো যে কি চেঞ্জ ইন টেম্পাৰেচাৰ সেই তোমাৰ সিসাৰ যেটো টেষ্ট টিউব আছিল তাত তোমাৰ চেঞ্জ ইন টেম্পাৰেচাৰ হোৱা দেখা গৈছিল আৰু তোমাৰ হাইড্ৰোজেন গেছ তোমাৰ কি ৰিলিজ হোৱা দেখা গৈছিল দেন সো এতিয়া আমি দেখিলো যে আমি যেতিয়া সলিড বস্তু এটাক কি কৰো আমি যেতিয়া ফ্ৰিজিং কৰো কি তোমাৰ কি হৈ যাব
সৰি লিকুইড যেতিয়া আমি ফ্ৰিজিং কৰিম কি হ'ব তোমাৰ সলিড হ'ব সলিডটো যেতিয়া আমি নৰ্মেল টেম্পাৰেচাৰ ৰাখি দিম ই মেল্টিং কৰি আকৌ ৱাটাৰ হৈ যাব ঠিক আছে আকৌ তোমাৰ গেছো হৈ যায় যেতিয়া আমি কি কৰোঁ আমি ইয়াক ইভাপৰেট কৰি গেছ হৈ যাব গেছটো যেতিয়া আমি কনডেনসেট কৰিম ইয়াক তোমাৰ লিকুইড বনি যাব ঠিক আছে সাবলিমেশন আৰু ডিপজিশন তোমাৰ গেছ আৰু সলিডক আমি উল্টা পুল্টা কৰাটোকে তোমাৰ কি বুলি কয় সাবলিমেশন কৰা আৰু কি ডিপজিশন কৰা এইখিনি ভালকে চাই থৈছো ঠিক আছে সো কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুৱেশ্যন আমাৰ চেপ্টাৰটোৰ নাম ওকে সো আমি গম পালো যে কেমিক্যাল ৰিঅ্যাকশন বিলাক কি হয় ঠিক আছে কেতিয়াবা তোমাৰ কালাৰ চেঞ্জ হৈ যায় সো চেঞ্জ ইন ষ্টেটত আমি চাব লাগিব যে কেতিয়াবা কালাৰ কেনেকৈ চেঞ্জ হয় তুমি দেখিবা যে ষ্ট্ৰবেৰী এটা পকে কেনেকৈ জলকীয়া তুমি দেখিলা যে প্ৰথমে কলি আছিলে সেই কলিটো তোমাৰ সেউজীয়া হ'ল গ্ৰীণ কালাৰ হ'ল আৰু লাহে লাহে তোমাৰ য়েল্লো হ'ল আৰু তোমাৰ ৰঙা হৈ যায় মানে পুৰা পকি যায় জলকীয়া এটা তো কি হয় তো তাৰমানে ৰাইপেনিং কৰিবৰ কাৰণে তাত যিখিনি বস্তু প্ৰেজেণ্ট থাকে সেই তোমাৰ কি হয় শ্ল'লি গ্ৰেজুৱেলি চেঞ্জ হৈ যায় কালাৰ চেঞ্জ হয় তাৰমানে কেমিকেল ৰিয়েকশ্যন ক'ৰবাত নহয় ক'ৰবাত আমাৰ সকলো জেগাতে হোৱা দেখা যায় ঠিক আছে তোমাৰ লোহাৰ গজাল এটাও তুমি যদি ক'ত মাটিত পেলাই থৈ দিয়া সেই গজালটো তোমাৰ ৰঙা হৈ যাব মানে এটা সময়ত গৈ পেলাই কিয় তোমাৰ মামো লাগিব সো মানে কালাৰ চেঞ্জ হৈছে সো কালাৰ চেঞ্জ হোৱাটো তোমাৰ কেমিকেল চেঞ্জ মই ক'লো যে স্যাৰ এভলিউশ্যন অফ গেছো হয় সো গেছটো তোমাৰ কি হয় ওলাব ঠিক আছে চেঞ্জ ইন টেম্পাৰেচাৰ হয় স্যাৰ টেম্পাৰেচাৰ কেনেকৈ হয় যেতিয়া বৰফ অলপ আমি যেতিয়া অলপ হিট দিম সেই হিট দিলে এই বৰফখিনি তোমাৰ কি হ'ব ৱাটাৰলৈ কনভাৰ্ট হৈ গুচি যাব ঠিক আছে ওকে সো চেঞ্জ অফ ষ্টেটৰ লগতে আমি এতিয়া জানিম যে কেমিকেল ইকুৱেশ্যনছ কি হয় আমি গোটেইখিনি বস্তু একেলগে লৈ যাম একো চিন্তা কৰাৰ দৰকাৰ নাই ঠিক আছে সো কেমিকেল ইকুৱেশ্যন কি হয় কেমিকেল ইকুৱেশ্যন কিয় লাগে এ সিম্পল ৰিপ্ৰেজেন্টেশন অফ এ কেমিকেল ৰিয়েকশ্যন ইন ওয়ার্ডস ইজ কল্ড কেমিকেল অর কি ওয়ার্ড ইকুয়েশন সো ওয়ার্ড ইকুয়েশন মানে কি তুমি যদি এক্সাম্পল লোৱা মই যদি সিম্পলি তোমাক লিখি দিও যে ম্যাগনেসিয়াম প্লাস অক্সাইড বা অক্সিজেন ঠিক আছে দুইটা মিলি পেলাই কি বনিব স্যার দুইটা মিলি পেলাই বনিব ম্যাগনেসিয়াম অক্সাইড ইয়াত মই একো সিম্বল ইউজ কৰা নাই কিয় কাৰণ মই ম্যাগনেসিয়াম যেনেকৈ আছে তেনেকৈ লিখিছো অক্সিজেন যেনেকৈ আছে মই তেনেকৈ লিখিছো আৰু যেতিয়া মই সিম্পল ৰিপ্ৰেজেন্টেশন কৰিম কেমিকেল ৰিয়েকশ্যন ওয়াৰ্ডেৰে তাকে ওয়াৰ্ড ইকুৱেশ্যন বুলি ক'ব আৰু ইকুৱেশ্যন কিয় লাগিব আমি গম পাব লাগিব কাৰণ আমাৰ হাতত ইমান সময় নাই যে আমি প্ৰতিটো বস্তু দীঘলীয়াকৈ লিখিম সো এইটো লিখিবৰ কাৰণে আমাৰ বহুত সময় লাগিলে আৰু এইটো তোমাৰ কি হয় আমাক বুজাই দিলে যে ম্যাগনেসিয়ামক এই যে প্ৰথমে টেষ্টটো যে কৈছিলো ঠিক আছে সেই টেষ্টটো আমি গোটেইখিনি লিখাৰ পৰিৱৰ্তে instead of writing elaborately we can write directly magnesium plus oxide মানে অক্সিজেন ঠিক আছে ম্যাগনেসিয়ামৰ লগত অক্সিজেনক ৰিঅ্যাকশন কৰালো ৰিঅ্যাকশন কৰাই পেলাই দুইটা মিলি আমি কি পালো ম্যাগনেসিয়াম অক্সাইড পালো যিখিনি আমাৰ এশেছ আছিলে জুই আছিলে জুইতে আমি ম্যাগনেসিয়াম এটা ৰিবন বাৰ্ন কৰিলো ইন দা প্ৰেজেন্স অফ অক্সিজেন বাৰ্ন কৰাৰ লগে লগে যিখিনি তোমাৰ ছাই হ'ল সেই ছাইখিনি তোমাৰ কি আছিলে ম্যাগনেসিয়াম অক্সাইড আছিলে আৰু ইয়াক আমি দীঘলকৈ লিখিলো এই লিখনিটোক আমাৰ কি বুলি ক'ব ওয়াৰ্ড ইকুৱেশ্যন বুলি ক'ব কোনোবা বুজি নোপোৱাকৈ আছে নেকি নাই ছাৰ লেফট সাইডক ইয়াত তোমাৰ লেফট হ্যান্ড সাইড বুলি ক'ব আৰু এই চিনডালৰ এফালে তোমাৰ কি বুলি ক'ব ইয়াত ৰাইট হ্যান্ড সাইড বুলি ক'ব ঠিক আছে কি বুলি ক'ব ৰাইট হ্যান্ড সাইড বুলি ক'ব যিকেইটা বস্তু লগ লাগি পেলাই এটা নতুন বস্তু বনাব সেই লগ লগা বস্তুকেইটাক ৰিয়েক্টেন্স বুলি ক'ব ঠিক আছে ভিডিঅ'টো পজ কৰিবা পজ কৰি যেনেকৈ মই ডায়াগ্ৰাম লৈছো তেনেকৈ তোমালোকে কৰিবা লিখিবা ডায়াগ্ৰাম আঁকিবা আৰু এই চেপ্টাৰটো তুমি কেতিয়াও লাইফত পঢ়িব লগা নহয় লেফট হ্যান্ড সাইডত তোমাৰ যিকেইটা থাকিব মানে যিকেইটা নতুন বস্তুৱে লগ লাগি পেলাই এটা বেলেগ এটা বস্তু বনাব তাক তোমাৰ ৰিয়েক্টেন্ট বুলি ক'ব আৰু যিটো প্ৰডাক্ট পাব মানে যিটো তোমাৰ ৰিজাল্ট পাব সেই ৰিজাল্টটোৰ নাম কি হ'ব প্ৰডাক্ট বুলি কোৱা হ'ব আৰু এই চিনডাল তোমাৰ কি হ'ব এৰো এডাল দিব লাগিব আমি বুজাবৰ কাৰণে যাতে এই দুটা লগ লাগি পেলাই এটা নতুন বস্তু আমি বনাইছো বুলি দেন এইখিলে কাৰো প্ৰবলেম নাই সো কেমিকেল ইকুৱেশ্যন ইজ এ শৰ্ট হ্যান্ড ফৰ্ম অফ এ কেমিকেল চেঞ্জ সো এতিয়া আমি যিটো লিখিলো কেমিকেল ইকুৱেশ্যনটো কিয় লিখিলো কাৰণ শৰ্ট কৰিবৰ কাৰণে শৰ্ট হ্যান্ড কৰিবৰ কাৰণে যাতে কেমিকেল চেঞ্জটো কি হ'ল কি বস্তু লাগিছিলে কি ৰিয়েক্টেন্ট লগ লাগি পেলাই কেমিকেল চেঞ্জ হৈ পেলাই কোনটো প্ৰডাক্ট তৈয়াৰ কৰিলে ঠিক আছে সো কেমিকেল চেঞ্জ মই কৈছো দুটা বা তাতকে বেছি বস্তু লগ লাগি পেলাই এটা নতুন বস্তু ফৰ্ম কৰিব তাকে আমি কেমিকেল চেঞ্জ বুলি ক'ম আৰু আমি এতিয়া দেখা প্ৰতিটো এক্সাম্পলত আমি সেইটোৱে দেখিলো যে দুটা বা তাতকে বেছি বস্তু লগ লগাৰ লগে লগে এটা নতুন বস্তু ক্ৰিয়েট হৈ গৈছে ঠিক আছে ওকে তো কি ক'লো আমি যে কেমিকেল চেঞ্জ এটাত কি হ'ল কি নাই সেই গোটেইখিনি দেখাবৰ কাৰণে শৰ্টকে লিখা যিটো বস্তু হ'ব সেইটো হ'ব স্যাৰ কেমিকেল ইকুৱেশ্যন এতিয়া আমি যিটো চালো ওয়াৰ্ড ইকুৱেশ্যন আছিলে ঠিক আছে আমি কি ওয়াৰ্ড ইকুৱেশ্যন চালো সেই ওয়াৰ্ড ইকুৱেশ্যন যদি আৰু আমি শৰ্ট কৰিবলৈ যাওঁ তেতিয়া আমি তাক তাৰ সিম্বল মানে প্ৰেজেন্ট কৰিম ঠিক আছে তাৰ যিটো কেমিকেল সিম্বল সেইটো লিখিম ম্যাগনেসিয়ামৰ স্যাৰ Mg অক্সিজেনৰ স্যাৰ O2 ললো আমি কি লিখিম এতিয়া ম্যাগনেসিয়াম অক্সাইড কৰিব লাগে ম্যাগনেসিয়াম অক্সাইডৰ ফৰ্মুলা MgO ডান ডান স্যাৰ আগতে আমি লিখিছিলো যে ম্যাগনেসিয়াম প্লাস অক্সিজেন তেনেকৈ লিখিছিলো ম্যাগনেসিয়াম অক্সাইড এনেকৈ লিখিছিলো সো ইয়াৰ এতিয়া আমি কেমিকেল সিম্বল ইউজ কৰিম আৰু তোমালোকে সেইকাৰণে কেমিকেল সিম্বল কেইটা মনত ৰাখি ল'ব লাগিব দেন ওকে সো এই পাৰ্টটো চাই কি কয় লেফট হ্যান্ড সাইড আৰু এই পাৰ্টটো চাই কয় ৰাইট হ্যান্ড সাইড আৰু এই ফালৰ দুটা
তোমাক ক'ব ৰিয়েক্টেন্স আৰু এইফালটো কি বুলি কোৱা হ'ব স্যাৰ প্ৰডাক্ট কোৱা হ'ব আৰু দুইটাৰ মাজত তোমাৰ এটা এৰো চিন দিয়া হ'ব যি বুজাব কি বুজাব স্যাৰ যি বুজাব যে দুইটা তোমাৰ কি হৈছে মাজত এটা মানে এই দুইটা লগ লাগি পেলাই এটা ৰিজাল্ট দিছে দেন if the number of atom of each element on the both side is same then it is valence equation else যদি একে নহয় তেতিয়াহ'লে আনবেলেন্স বা স্কেলেটেল কেমিক্যাল ইকুৱেশ্যন বুলি ক'ব স্যাৰ নাই বুজা ক'লে যে কি বুলি ক'লে যে দুইফালৰ যদি চাবা তোমালোকে কি কৈছে স্যাৰ দুইফালে যদি এটম বিলাক যদি ইয়াৰ এটম আৰু ইয়াৰ এটম আৰু ইয়াৰ এটম যদি সমান হয় ইয়াত যে এটম আছে কিমান 1 আছে 2 আছে 2 ইয়াত 2 নাই হয়নে যদি সমান হলে কি বুলি কয় বুলি কৈছে যদি সমান হয় ইয়াক কৈছে বোলে ব্যালেন্স ইকুৱেশ্যন বুলি কয় কি বুলি কয় বোলে ব্যালেন্স বুলি কয় আৰু যদি সমান নহয় তাক কি বুলি কয় যদি সমান নহয় তাক কি বুলি কয় যদি সমান নহয় তাক তোমাৰ আনবেলেন্স বা স্কেলেটেল বুলি কয় আনবেলেন্স বা স্কেলেটেল বুলি কয় ঠিক আছে স্কেলেটেল বুলি কয় সো ব্যালেন্স কাক কয় স্কেলেটেল কাক গম পালো আৰু কেতিয়াবা এতিয়া আমাৰ চেপ্টাৰত আছে যে আমি কেতিয়াবা স্কেলেটেল যিটো আনবেলেন্স ইকুৱেশ্যন হয় তাক আমাক ব্যালেন্স কৰিবলৈ দিব যেটো তোমাৰ কি হয় আনবেলেন্স হয় তাক আমাক কি দিব ব্যালেন্স কৰিবলৈ দিব ঠিক আছে সো কি দিব আমাক ব্যালেন্স কৰিবলৈ দিব So, above reaction is example of skeletal chemical equation. কারণ ইয়াত তোমাৰ কি হয় এইফালে অক্সিজেনৰ দুটা এটম আছে এইফালে অক্সিজেনৰ অকল এটা আছে সো যেতিয়া প্ৰডাক্ট আৰু ৰিজাল্ট একে এটম নহব তেতিয়া তাক আমি আনবেলেন্স বা স্কেলেটেল কি বুলি কম ৰিয়েকশন বুলি কম বা ইকুৱেশ্যন বুলি কম ঠিক আছে সো এটা কথা নহয় কি ৰিয়েকশন ব্যালেন্স কৰিব লাগে ব্যালেন্স কিয় কৰিব লাগে স্টেপ involved in writing chemical equation so chemical equation লিখিবলৈ হলে আমাক কি লাগে প্ৰথমে লাগে আমাক বস্তু ৰিয়েক্টেন্স লাগিব যে কি বস্তু লগ লাগি পেলাই গোটেই বস্তুটো বনাব আমাক সেই বস্তু এটা লাগিব যেনে স্যাৰ আমাক লাগিব দুটা বস্তু আৰু সেই দুটা মিলি পেলাই এটা ৰিজাল্ট দিব তাকে প্ৰডাক্ট বুলি কম মেগনেছিয়াম স্যাৰ এটা বস্তু আছিল আৰু তাৰ লগত যদি আমি অক্সিজেন লগাম আমি মেগনেছিয়াম অক্সাইড পাম এই যে লগাম তাক আমি কেনেকৈ দেখুৱাম তাৰ স্যাৰ যোগ চিন দিব লাগিব ঠিক আছে সো ৰিয়েক্টেন্ট দুটাৰ মাজত আমি যোগ চিন দিম আৰু ৰিয়েক্টেন্সৰ মাজত আমি কি কৰিম আমি যদি প্ৰডাক্ট বুজাবলৈ হয় তাক আমি কি চিন দিম আমি এৰো চিন দিম ঠিক আছে এইফালে হ'ল স্যাৰ লেফট হ্যান্ড সাইড আৰু প্ৰডাক্টৰ এইফালে হ'ব স্যাৰ ৰাইট হ্যান্ড সাইড ৰিয়েক্টেন্স এন্ড প্ৰডাক্টৰ মাজত আমি সেপাৰেট কৰিব এৰো দিম কিন্তু আমি এৰো সিম্বল ইউজ কৰিম এনেকৈ দিম তেতিয়া আমি গম পাই যাম যে এইফালৰ চিনি হ'ল প্ৰডাক্ট স্যাৰ সৰি ৰিয়েক্টেন্স হয় আৰু এইফালটো হয় স্যাৰ প্ৰডাক্ট প্ৰডাক্টৰ মাজত সৰি ৰিয়েক্টেন্সৰ মাজত আমি কি কৰিম যোগ চিন দি পেলাই আমি বুজাম যে দুটা ৰিয়েক্টেন্স আছে দুইটা লগ লাগি পেলাই স্যাৰ ৰিজাল্ট দিছে ঠিক আছে আৰু যদি এই ৰিয়েকশনটো কি কাৰণে হৈছে লিখিব লাগে তাৰ কাৰণে আমি এই এৰোডালৰ ওপৰত আমি সিম্বল দিম যদি ইয়াত মই ডেল্টা সিম্বলটো দিও গম পাম যে এইটো তোমাৰ হিট ৰিলেটেড আছে মানে হিটৰ মাজেদি পাৰ হৈছে বা এই গোটেই ৰিয়েক্টেন্স কিটা হিট দৰকাৰ হৈছে ইয়াৰ ৰিজাল্টটো পাবৰ কাৰণে সো ডেল্টা চিনে হেতু বুজাব ইয়েস অবভিয়াসলি মেগনেছিয়ামক তোমাৰ অক্সিজেনৰ প্ৰেজেন্সত হিট দি পেলাই বাৰ্ন কৰি দিলো সো বাৰ্ন কৰিলত ই তোমাৰ কি হ'ল মেগনেছিয়াম অক্সাইড ক্ৰিয়েট হৈ গ'ল ডান ওকে স্যাৰ ডান ঠিক আছে অফ ৰিয়েক্টেন্স এন্ড প্ৰডাক্ট ফিজিক্যাল স্টেট ঠিক আছে অফ ৰিয়েক্টেন্স এন্ড প্ৰডাক্ট টু মেক ৰিয়েকশন মোৰ ইনফৰমেটিভ ডান ওকে সো নেক্সট ওয়ান এইতে গম পালো আমি স্যার কি গম পালো আমি যে ব্যালেন্স কেনে কৰিব লাগে ঠিক আছে আৰু আমি কেমিক্যাল এটা ইকুৱেশ্যন কেনেকৈ লিখিব লাগে কি লাগিব ঠিক আছে কোড এৰো লাগিব কোড প্লাস চিন লাগিব কাক ৰিয়েক্টেন্স কয় কাক ৰিজাল্ট কয় বা প্ৰডাক্ট কয় গম পাই গলো কি তোমাৰ ফিজিক্যাল সৰি তোমাৰ কি ধৰণৰ কেমিক্যাল চেঞ্জ হলে কি ধৰণৰ হয় গম পালো আমি ঠিক আছে ই তোমাৰ কালাৰ চেঞ্জ হ'ব পাৰে ই তোমাৰ টেম্পাৰেচাৰ চেঞ্জ হ'ব পাৰে আমি গুড এক্টিভিটি কিটা কৈছালো গুড এক্টিভিটি এক্সামত আহিব পাৰে তুমি এক্টিভিটি কিটা কৰিব লাগিব তুমি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আহিলে যে ব্যালেন্স কৰিব লাগে আমি কিয় ব্যালেন্স কৰিব লাগে হেতু জানিবলৈ প্ৰথমে যে কেমিক্যাল ইকুৱেশ্যনটা আমি কিয় ব্যালেন্স কৰিব লাগে ব্যালেন্সিং কেমিক্যাল ইকুৱেশ্যনছ কিয় কৰিব লাগে চোৱা ফার্স্ট কথা হল যে আমি সকলো জানো যে ল অফ কনজারভেশন অফ মাস ক্লাস 9 ত পাই আইছো আমি যে ল অফ কনজারভেশন অফ মাস কি ল অফ কনজারভেশন অফ মাসে কয় যে এনার্জি তুমি কেতিয়াও ক্ৰিয়েট কৰিব নোৱাৰা আৰু তাক তুমি কেতিয়াও ডেস্ট্ৰয় কৰিব নোৱাৰা ঠিক আছে চোৱা মাস আৰু এনার্জি ঠিক আছে তুমি চোৱা মাস ঠিক আছে ওকে মাসৰ ক্ষেত্ৰত চোৱা কিবা এটা বস্তু মাস তুমি কেতিয়াও ডেস্ট্ৰয় কৰিব পাৰিবা না তুমি কেতিয়াও ক্ৰিয়েট কৰিব পাৰিবা মাস ক্যান নিডাৰ ওকে ল অফ কনজারভেশন অফ মাসৰ ফৰ্মুলা তোমাৰ এনার্জি কথা নাহে মাসৰ কথা আহিব ঠিক আছে মাস ক্যান নিডাৰ বি ক্ৰিয়েটেড নর ডেস্ট্ৰয়ড ইন এ কেমিক্যাল ৰিয়েকশন কেতিয়াবা যেতিয়া আমি এটা কেমিক্যাল ৰিয়েকশন কৰো সেই কেমিক্যাল ৰিয়েকশনটোত কি বুলি কৈছে যে কেমিক্যাল ৰিয়েকশন কি হৈছে যে কেতিয়াও তুমি কি কৰিব নোৱাৰা এটা তুমি কি কৰিব নোৱাৰা তুমি চেঞ্জ কৰিব নোৱাৰা কি চেঞ্জ কৰিব নোৱাৰি ধৰা তুমি মেগনেছিয়াম ঠিক আছে মেগনেছিয়ামক তুমি অক্সিজেনৰ প্ৰেজেন্সত বাৰ্ন কৰিলা তুমি কি পালা মেগনেছিয়াম অক্সাইড ঠিক আছে তুমি কি পালা মেগনেছিয়াম অক্সাইড সো মেগনেছিয়াম অক্সাইড তুমি যেটো পালা এইটো তুমি মোক এটা কোৱা যে ৰিয়েক্টেন্স ফালে যিমান আছিলে
ঠিক আছে ৰিয়েক্টেন্সৰ ফালে যিমান আছিলে এই ৰিজাল্টৰ ফালে কমি যাব নেকি যদি ইয়াত তোমাৰ দুটা আছিলে এইফালে তোমাৰ কি পাঁচটা হৈ যাব নেকি নহয় চাৰিটা হৈ যাব নেকি হ'ব তিনটা হ'ব নেকি নহয় কাৰণ আমাক কৈছে যে মাছ ইয়াৰ মাছ যিমান এইফালৰ মাছ সিমানে হ'ব লাগিব কি হ'ব লাগিব স্যাৰ এইফালৰ মাছ সিমানে হ'ব লাগিব কাৰণ তুমি যদি এটা কেমিকেল ৰিয়েকচন কৰিবা তেতিয়া তুমি মাছক কেতিয়া তুমি ডেষ্ট্ৰয় কৰিব নোৱাৰিবা তাক তুমি কেতিয়া তুমি ক্ৰিয়েট কৰিব নোৱাৰিবা ই যিমান থাকে সিমানে থাকিব ঠিক আছে আৰু সেইটো কাৰণে আমি সদায় কি কৰিব লাগে আমি সদায় স্যাৰ কৰিব লাগে যে আমি কেমিকেল ইকুৱেশ্যন প্ৰতিটোক আমি ইকুৱেল কৰিব লাগে গম পালো আমি কৰিব লাগে যে আমাৰ চোৱা that is the total mass of the elements present in the products of a chemical reaction has to be equal to the total mass of element present in the reactant so reactant যিমান থাকিব তোমাৰ প্ৰডাক্টটো সিমানে থাকিব লাগিব ডান স্যাৰ ধৰি লোৱা A এটা তোমাৰ ৰিয়েক্টেন্ট হয় B এটা তোমাৰ ৰিয়েক্টেন্ট হয় দুইটা মিলি পেলাই যদি তোমাৰ A B বনায় সো A হৈ গ'ল তোমাৰ ৰিয়েক্টেন্ট B হৈ গ'ল ৰিয়েক্টেন্ট আৰু A B হৈ গ'ল তোমাৰ প্ৰডাক্ট সো ইয়াত তোমাৰ দুইটা মিলি পেলাই যিমান মাছ হ'ব ইয়াৰো তোমাৰ ইয়াৰ ইকুৱেল হ'ব লাগিব এই দুটা সমান মাছ তোমাৰ ইকুৱেল হ'ব লাগিব গম পালা কথাটো তাৰমানে দুইফালে তুমি মাছক ইকুৱেল কৰিব লাগিব ধৰি লোৱা তুমি জিংকক সালফিউৰিক এচিডৰ লগত লগাইছিলা আমি অলপ আগত যে কৈছিলো যে জিংকৰ গ্ৰেনিউলছ বিলাক যে সালফিউৰিক এচিড আমি ডুবাই দিছিলো তেতিয়া আমাৰ কি ৰিলিজ হৈছিলে কি প্ৰডাকচন হৈছিলে আমাৰ কি পাইছিলো আমি এ দি পেলাই লিখিম এটো জিংক সালফেট পাইছিলো আৰু লগতে স্যাৰ লগতে আমি হাইড্ৰজেন তাত পাইছিলো ইয়াৰ যদি আমি কেমিকেল লিখিবলৈ যাও জিংকক আমি কেমিকেল সিম্বল Zn লিখিলো সালফিউৰিক এচিডৰ স্যাৰ H2SO4 এনেকৈ লিখিলো আৰু আমি এৰো দিলো জিংক সালফেটৰ স্যাৰ ফৰ্মুলা ZnSO4 লগতে আমি কি পালো স্যাৰ H2 তাৰমানে স্যাৰ হাইড্ৰজেন আমি পাই গলো এতিয়া তুমি মোক কোৱা যে এইফালৰ যিমানখিনি এটম আছে এইফালৰ সমানে আছে নে যদি আছে ব্যালেন্স ইকুৱেশ্যন যদি নাই আনব্যালেন্সৰ স্কেলেটাল ইকুৱেশ্যন যদি ব্যালেন্স নাই একে ব্যালেন্স কৰিব লাগিব কাৰণ স্যাৰ কিয় কৰিব লাগিব কাৰণ ল অফ কনজাৰ্ভেশ্যন অফ মাছে কয় যে তোমাৰ এইফালে যিমান যদি এটম আছে তাৰমানে ইয়াৰ মাছ যিমান তুমি তাক নতুন এটা প্ৰডাক্ট ক্ৰিয়েট কৰোতেও তুমি তাক কি কৰিব লাগিব তুমি মাছ সেম থাকিব লাগিব কাৰণ মাছ কেতিয়াও ডেষ্ট্ৰয় কৰিব নোৱাৰি আৰু মাছ কেতিয়াও তোমাৰ ক্ৰিয়েট কৰিব নোৱাৰি সো সেই কাৰণে আমি ইকুৱেল কৰাটো বহুত বেছি জৰুৰী Zn তোমাৰ 1 আছে এইফালে Zn স্যাৰ 1 আছে ঠিকে আছে SO4 আছে ঠিকে আছে H2 আছে স্যাৰ ঠিকে আছে তাৰ মানে ইয়াত আমি লিখিলো যে Zn এলিমেন্টৰ ৰিয়েক্টেন্সত তোমাৰ লেফট হ্যান্ড সাইডত এটাই এটম আছে স্যাৰ ৰাইট হ্যান্ড সাইডত এটাই আছে তাৰ মানে LHH লেফট হ্যান্ড সাইড ইকুৱেল টু RHS আছে H2 তুমি চোৱা হাইড্ৰজেনৰ চোৱা এটা আছে নে স্যাৰ দুটা আছে ওকে দুটা আছে এফালে স্যাৰ এফালে দুটা আছে দেন এটো ইকুৱেল আছে ঠিক আছে নেক্সট চোৱা তুমি কাৰ চাব লাগিব আমি সালফাৰ চোৱা কি আছে তোমাৰ ইয়াত কেটা আছে এটা আছে এফালে স্যাৰ কেটা আছে চাৰিটা ন এটা আছে ওকে স্যাৰ গুড ঠিক আছে অক্সিজেন লৈ ললো অক্সিজেনৰ স্যাৰ এফালে কেটা আছে স্যাৰ চাৰিটা আছে আৰু এফালে কেটা আছে চাৰিটা আছে বস কি প্ৰবলেম আছে নাই স্যাৰ এটো কি হয় এটা ইকুৱেল ৰিয়েকচন হয় এটো এটা কি হয় তোমাৰ ব্যালেন্স কি হয় কেমিকেল ইকুৱেশ্যন হয় as per law of conservation of mass দুইফালে আমাৰ কি আছে সেম আছে ঠিক আছে as the number of atom of element same on the both side of the arrow hence it is proved that কি হয় এটো এটা ব্যালেন্স কেমিকেল ইকুৱেশ্যন হৈ গল ধুনিয়াকে স্ক্ৰিনশ্বট মাৰিবা একেবাৰে সিম্পলি আন্ডাৰস্ট্যান্ড কৰাইছো সব তুমি ধুনিয়াকে লিখি যাবা স্টেপ 1 কেনেকৈ আমি এটা ব্যালেন্স কৰিম এটা ইকুৱেশ্যন একদম সিম্পলি চাবা সব এনিমেশনৰ সহায়ত চাবা ধুনিয়াকে পাৰিবা Fe স্যাৰ কিহৰ সিম্বল স্যাৰ ফেৰাছৰ মানে স্যাৰ আইৰণৰ সিম্বল Fe লগত যদি আমি H2 মিলাই দিও ঠিক আছে তেতিয়া আমি কি পাম স্যাৰ তেতিয়া আমি পাই যাম Fe3O4 ফেৰাছ অক্সাইড পাই যাম মানে আমি আইৰন অক্সাইড পাই যাম আৰু লগতে আমি কি পাম স্যাৰ হাইড্ৰজেন পাই যাম দেন সো আমি কি পাম লগতে ইয়াত হাইড্ৰজেন আমি পাই যাম ঠিক আছে সো কি পালো আমি ফেৰাছ অক্সাইড প্লাস আমি হাইড্ৰজেন পাই গলো ওকে এতিয়া চোৱা তুমি draw a boxes around each formula তুমি যদি তুমি যদি ইয়াক ইকুৱেল কৰিব লাগে তুমি কি বলে কম পারে তুমি এটা এটা বক্স আঁকিব লাগিব স্যার কেনেকা বক্স আঁকিব লাগিব এনেকে পটেটো ৰিয়েকচনৰ সৰি পটেটো ৰিয়েক্টেন্টৰ মাজত বা পটেটো বস্তুৰ মাজত তুমি কি কৰিব লাগিব এটা বক্স আঁকিব লাগিব তুমি যে বেলেন্স কৰিবা ইয়াৰ ভিতৰত তুমি একো চেঞ্জ কৰিব নোৱাৰিবা যি চেঞ্জ কৰিবা তুমি সব বাহিৰত কৰিব লাগিব ঠিক আছে ই তোমাৰ সিঙ্গল আছে তুমি ইয়াৰ বাহিৰত কৰিব লাগিব ই তোমাৰ দুটা এই একেলগে আছে বাহিৰত কৰিম যি কৰিম আমি এই বক্সটো বাহিৰতে চেঞ্জ কৰিম এইটা চোৱা তুমি কি কি আছে তুমি গুটেখিনি লিখি লোৱা তোমাৰ কি কি এলিমেন্ট আছে তুমি গুটেকিটা লিখি লোৱা স্যার কি আছে এলিমেন্ট প্ৰথমে পাই গলে স্যার Fe আছে আইৰন ৰিয়েক্টেন্সত ইয়াৰ এটমিক কিমান ইয়াৰ এটম কিমান স্যার এটা কিমান স্যার এটা ৰিজাল্টত বা প্ৰডাক্টৰ ইয়াৰ কিমান স্যার তিনটা আচ্ছা তাৰ মানে আনব্যালেন্সৰ স্কেলেটাল ইকুৱেশ্যন নেক্সট লো তুমি হাইড্রোজেন কিমান আছে স্যার ইয়াৰ আছে দুটা ইয়াত স্যার আছে দুটা ওকে ইয়াৰ প্ৰবলেম নাই ই ওকে আছে ইয়াক আমি চেঞ্জ কৰিব নালাগে অক্সিজেন লোৱা অক্সিজেন আহি গল স্যার অক্সিজেন আছে এটা ইয়াত আছে এটা একো নাই মানে এটা এফালে স্যার বাপৰে বা চাৰিটা আছে চেঞ্জ কৰিব লাগিব
তো এতিয়া আমি গম পালো যে এইকেইটা ৰিয়েক্টেণ্টৰ ভিতৰত হাইড্ৰজেনক আমি একো কৰিব নালাগে, কিন্তু আমি আইৰণ আৰু আমি অক্সিজেনক আমি চেঞ্জ কৰিব লাগিব, কাৰণ ইকুৱেল কৰিব লাগিব। স্যাৰ ইকুৱেল কেনে কৰিম এতিয়া? স্টেপ 3 নম্বৰ, তাত আমি চাম যে আমি সবতকৈ ডাঙৰ কোনটো? স্টাৰ্ট বেলেন্সিং দ্য কম্পাউণ্ড ডেট কণ্টেইন মেক্সিমাম নাম্বাৰ অফ এটম। স্যাৰ ইয়াত মেক্সিমাম আছে, আমি এইটোকে লৈ পেলাই আমি গোটেইখিনিকে আমি মিলাই দিব লাগিব। Fe3O4 আছে। চোৱা এতিয়া আমি কাম আৰম্ভ কৰিম। স্যাৰ আমি কাম কেনেকৈ আৰম্ভ কৰিম? আমি প্ৰথমে অক্সিজেনক লৈ লওঁ, ইয়াক আমি স্যাৰ বেলেন্স কৰিব লাগিব। কেনে কৰিম? এটম অফ অক্সিজেন ৰিয়েক্টেন্সত আছে স্যাৰ ইনিচিয়েলি H2ৰ ভিতৰত স্যাৰ আছে এটা আছে, ঠিক আছে? গোটেই H2ৰ ভিতৰত অক্সিজেনৰ এটম কেইটা? স্যাৰ এটা আছে, তাৰমানে একো নাই, মানে এটা আছে। ওকে, চাম বাৰু পাছত। এইফালে ফাইনেলি প্ৰডাক্টৰ কেইটা আছে? প্ৰডাক্টৰ 4টা আছে, O4 হৈ আছে। আচ্ছা, তাৰমানে এতিয়া আমি কমাবতো নোৱাৰো, ইয়াক বেলেন্স কৰিব পাৰিম। বেলেন্স কৰিম কেনেকৈ? ইয়াত যদি 4টা আছে, ইয়াক আমি 4 দিব লাগিব, আৰু 4 দিবলৈ হ'লে ইয়াত 1 আছে, আমি 1ৰ লগত 4 এটা ইনটু কৰি দিব লাগিব। আমি ক'ব লাগিব 4 এটা আমি ইনটু কৰি দিব লাগিব। স্যাৰ কেনেকৈ কৰিম? এনেকৈ কৰিম। কেনেকৈ স্যাৰ? এনেকৈ। বেলেন্স কৰিবৰ কাৰণে ইয়াত 4 এটা ইনটু কৰি দিম, 4 পাই যাম, আৰু এইফালে অলৰেডি স্যাৰ 4 আছে, বেলেন্স হৈ যাব। ওকে, মানে অক্সিজেনৰ কাম খতম। কি কৰিম এতিয়া আমি? মই ক'লো যে ইয়াৰ ভিতৰত তুমি একো লিখিব নোৱাৰিবা, যি লিখা তুমি বাহিৰত লিখিব লাগিব। তুমি বাহিৰত লিখিলে তোমাৰ খেলিমেলি হ'ব পাৰে, খালি সেই খেলিমেলিটো আমি চাই ল'ম। চাই লিখি দিলোঁ। আচ্ছা স্যাৰ, আমি 4টো অক্সিজেনৰ কাৰণে দিছিলোঁ, অকল হাইড্ৰজেনে পাই গ'ল। গম পাইছানে তুমি? এতিয়া তুমি অক্সিজেন বেলেন্স কৰোঁতে হাইড্ৰজেন আনবেলেন্স হ'ল নে? হ'ল স্যাৰ। কেনেকৈ হ'ল? অক্সিজেনে 4 পাই গ'ল, কিন্তু হাইড্ৰজেনো 8 হৈ গ'ল। 4 2 = 8। আচ্ছা, এইফালে আকৌ হাইড্ৰজেন 2 হে আছিলে। সো এতিয়া তুমি এটা বেলেন্স কৰিব যাওঁতে এটা আনবেলেন্স হৈ গ'ল, তাৰমানে তুমি এতিয়া হাইড্ৰজেনক তুমি বেলেন্স কৰিব লাগিব। ওকে, কাম এটা বাঢ়িলে। উই কেন নট অল্টাৰ দ্য ফৰ্মুলা। ওকে, আমি এটা হাইড্ৰজেনৰ কাৰণে কাম কৰিব লাগিব। কেনে কৰিম? ষ্টেপ নম্বৰ 4, লেট আছ বেলেন্স হাইড্ৰজেন এটম ইন দ্য পাৰ্টলি বেলেন্স ইকুৱেশ্যন। হাইড্ৰজেনৰ স্যাৰ ৰিয়েক্টেন্সত আছে 8টা, ইনিচিয়েলি আছে আমাৰ 8টা, কাৰণ ইয়াত আমি বাহিৰত 4 দিলোঁ, 4 2 = 8 হৈ গ'ল। এইফালে স্যাৰ এইফালে আছে অকল 2টা আছে, বেলেন্স কৰিব লাগিব। কি কৰিব লাগিব? 8 আছে, ইয়াৰ লগত স্যাৰ যদি 4 এটা বাহিৰত দি দিওঁ, 4 2 = 8 হৈ যাব। 4 2 = আমাৰ 8 হৈ যাব, তাৰমানে বেলেন্স হৈ গ'ল। ইয়াতে 4 লিখি দিম, লিখি দিলোঁ। আচ্ছা, কাম খতম। এইফালে ফেৰাছৰ আছে এটা, এইফালে 3টা। আচ্ছা, মানে ইয়াকো বেলেন্স কৰিব লাগিব। অক্সিজেন বেলেন্স হৈ গ'ল, 4টা পাই গ'ল, ঠিক আছে? 4টা পালে নে? পালে। এইফালে 4টা আছে, পালে। ওকে, এইফালে 4 দিলোঁ, 4 2 = 8 হৈ গ'ল, আৰু এইফালে 4 2 = 8 হৈ গ'ল, বেলেন্স হৈ গ'ল। এতিয়া কোনটো স্যাৰ কাম বাকী আছে? স্যাৰ এতিয়া আমাৰ কাম বাকী আছে, আমাৰ অক্সিজেনৰ কাম বাকী আছে। কাৰ? অক্সিজেনৰ। Let us balance iron atom, not oxygen. Iron আছে, এতিয়া আইৰণ ইয়াত এটা আছে, ইয়াত স্যাৰ 3টা আছে, ইয়াক বেলেন্স কৰিব লাগিব। আইৰণৰ ইনিচিয়েলি কেইটা আছিলে? ৰিয়েক্টেন্স স্যাৰ এটা আছে, আৰু ৰিজাল্ট বা প্ৰডাক্ট স্যাৰ 3টা আছে। আচ্ছা, তাৰমানে ইয়াক 3 কৰিব লাগিব। স্যাৰ একো কৰিব নালাগে, 3 আগত লিখি দিলেতো হৈ গ'ল। 1 × 3 কৰিলেতো হৈ গ'ল। ইয়েছ স্যাৰ, হৈ গ'ল। তো মানে আমাৰ বেলেন্স হৈ গ'ল, ৰিয়েক্টেন্সত বেলেন্স হৈ গ'ল। 3Fe 3Fe 4H2 মানে 8H 8H O4 O4 ডান স্যাৰ। তাৰমানে ল অফ কনজাৰ্ভেশ্যন অফ মাছৰ একৰ্ডিং টু তোমাৰ কি হৈ গ'ল? তুমি মাছ কেতিয়াও ডেষ্ট্ৰয় কৰিব নোৱাৰা, ক্ৰিয়েটো কৰিব নোৱাৰা। সো আমি বেলেন্স কৰি দিলোঁ যে এইফালে যদি আমাৰ কম থাকে, আমি বেলেন্স কৰি মানে ৰাখিব লাগিব, কেতিয়া প্ৰডাক্ট তোমাৰ ইমবেলেন্স হ'ব নোৱাৰিব। ঠিক আছে, কাম কমপ্লিট। চেক দ্য কাৰেক্টনেছ অফ দ্য বেলেন্স ইকুৱেশ্যন। তুমি চেক কৰি চোৱা, তুমি শুদ্ধ পাবা। দিছ মেথড অফ বেলেন্সিং কেমিকেল ইকুৱেশ্যন ইজ কল্ড হিট এণ্ড ট্ৰায়েল মেথড বুলি আমি ক'ম। ডান ডান স্যাৰ। ষ্টেপ 7 আমি কি কৰিম চোৱা। The physical state of the reactants and product are mentioned along with their chemical formula. আমি যে কেমিকেল ফৰ্মুলা যে লিখিলো, এইটো তোমাৰ গোটা নে জুলীয়া নে গেছীয়, ই তোমাৰ লিকুইড নে সলিড নে গেছিয়াছ। সো এইটো আমি লিখি দিব লাগিব ৰিয়েকশ্যনটোৰ লগতে, কেমিকেল ইকুৱেশ্যনটোৰ লগত আমি ষ্টেট বিলাক আমি মেনশ্যন কৰাটো বহুত বেছি দৰকাৰ। স্যাৰ যেনেকে হৈ গ'ল, তুমি যেতিয়া লিখিবা যে so the balanced equation becomes তোমাৰ কি হ'ব? গেছিয়াছ, লিকুইড, মানে একুৱাছ, এই গোটেইকেইটা লিখিব লাগিব। গেছিয়াছ, লিকুইড, একুৱাছ এণ্ড সলিড ষ্টেট গোটেইকেইটা আমি লিখিব লাগিব। স্যাৰ একুৱাছ কাক কয়? একুৱাছ মানে হ'ল যে তোমাৰ পানীত মেক্সিমাম তাত থাকিব লিকুইড পানী হ'ব, আৰু পানীত যেতিয়া কিবা এটা বস্তু আমি ডুবাই পেলাই তাক যেতিয়া আমি সলভ কৰি দিম, ঠিক আছে, তেতিয়া তোমাৰ সেইটোক কি বুলি ক'ব? সেই গোটেই তোমাৰ লিকুইডটোক কি বুলি ক'ব? ঠিক আছে, তাক আমি কি বুলি ক'ম? একুৱাছ বুলি ক'ম। য'ত তোমাৰ কোৱান্টিটি ৱাটাৰ অফ কোৱান্টিটি বেছি হ'ব লাগিব। তাত যেতিয়া আমি কিবা এটা বস্তু দি পেলাই, কিবা এটা এলিমেন্ট দি পেলাই তাক যেতিয়া আমি ঘুলি দিম, সেই সলিউশনটোক আমি কি বুলি ক'ম? একুৱাছ সলিউশন বুলি ক'ম। সিম্পল কথা। সো কি আছে? গেছৱাছ, লিকুইড, একুৱাছ আৰু সলিড। আমি গোটেই ষ্টেট গিটা এই ধৰণে G ফৰ গেছিয়াছ, L ফৰ লিকুইড, AQ ফৰ একুৱাছ এণ্ড S ফৰ সলিড দি পেলাই আমি বনাম। যেনেকে 3Fe স্যাৰ, Fe মানে আয়ৰন আৰু সদায় সলিড হয়। H2 সদায় গেছ হয় স্যাৰ, আৰু দুইটা মিলি যেতিয়া এটা প্ৰডাক্ট বনাব, ই স্যাৰ Fe3O4 টো কি হয় স্যাৰ? ই কি হয় স্যাৰ? সলিড হয়, আৰু হাইড্ৰজেন স্যাৰ কি হয়? সদায় গেছ হয়।
গম পালা আৰু এজনে বক্স বনাম এইটো এটা কমপ্লিট কি হ'ল আমাৰ বেলেন্স ইকুৱেশ্যন হৈ গ'ল ডান ওকে স্যাৰ ডান এতিয়া আহিলে কেমিকেল ৰিয়েকশ্যন বিলাক কেনেকুৱা ধৰণৰ হয় কেইবাধৰণৰ হয় স্যাৰ কেইবাধৰণৰ হ'ব পাৰে যে আমি আগত চালো যে স্যাৰ কেমিকেল ৰিয়েকশ্যন বিলাক হওঁতে কেতিয়াবা কালাৰ চেঞ্জ হয় কেতিয়াবা টেম্পাৰেচাৰ চেঞ্জ হয় কেতিয়াবা ষ্টেট চেঞ্জ হয় সো কি ধৰণৰ টাইপছ পোৱা যায় আমি সেই বিষয়ে চাম এতিয়া ঠিক আছে ওকে সো টাইপছ অফ কেমিকেল ৰিয়েকশ্যন কেনেকুৱা হ'ব পাৰে We have learned that during a chemical reaction, atom of one element do not change into those of another element. The change নহয় কিন্তু কি কৰে কেতিয়াবা নাইকিয়া হৈ যায় নহয় নাইকিয়া হ'ব নোৱাৰে no do atoms disappear ই নাইকিয়া হ'বই নোৱাৰে ঠিক আছে ওকে ই নাইকিয়া হ'বই নোৱাৰে কেতিয়াবা ই কৰে দুটা কেমিকেল লগ লাগি পেলাই এটা নতুন কেমিকেল বনাব পাৰে তেওঁলোকৰ মাজত তাৰ এটমছৰ মাজত বন্ড ক্ৰিয়েট কৰি পেলাই বেলেগ এটা কেমিকেল কৰিব পাৰে ফৰ্মেশ্যন কৰিব পাৰে যেনেকৈ স্যাৰ যেনে কয়লা স্যাৰ কেনেকৈ ফৰ্মেশ্যন আছে স্যাৰ ইয়াৰ কাৰণ লাগিছে কাৰ্বন আৰু অক্সিজেন ওকে স্যাৰ অক্সিজেনৰ দুটা এটম লাগিছে আৰু কাৰ্বনৰ এটা এটম লগ লাগি পেলাই তোমাৰ স্যাৰ কোল ক্ৰিয়েট হৈছে ঠিক আছে CO2 বুলি কওঁ আমি যে কাৰ্বন ডাই অক্সাইড নেক্সট চোৱা যদি মই কওঁ কি বুলি কওঁ যে কাৰ্বন লগ লাগিছে স্যাৰ ইয়াত আৰু অক্সিজেন লগ লাগিছে দুইটা লগ লাগি পেলাই স্যাৰ কাৰ্বন ডাই অক্সাইড বনিছে কি বনিছে স্যাৰ কাৰ্বন ডাই অক্সাইডৰ ক্ৰিয়েট হৈছে সো কাৰ্বন এটা সলিড হয় অক্সিজেন দুটা গেছ হয় দুটা লগ লাগি পেলাই CO2 বনিছে কাৰ্বন ডাই অক্সাইড হৈছে সো দুটা ৰিয়েক্টেন্ট লাগি পেলাই কৈছে এটা বনাইছে ইয়াত তোমাৰ লছ হৈছে নে স্যাৰ লছ নাই হোৱা মাত্ৰ কি কৈছে বন্ডিং ক্ৰিয়েট কৰিছে আকৌ যদি স্যাৰ ফৰ্মেশ্যন অফ ৱাটাৰ কেনেকৈ হৈছে পানী কেনে বনিছে স্যাৰ একেবাৰে সিম্পল হাইড্ৰোজেনৰ দুটা এটম আৰু অক্সিজেনৰ এটা লগ লাগিছে ৱাটাৰ বনিছে one atom of oxygen combine it two atoms of hydrogen to form water molecule ঠিক আছে done okay so সেইকাৰণে আমি গম পাম যে এতিয়া টাইপছ অফ ৰিয়েকশ্যন টাইপছ অফ কেমিকেল ৰিয়েকশ্যন সো টাইপ অফ কেমিকেল ৰিয়েকশ্যনৰ প্ৰথমটো আমাৰ আহি গ'ল যে কম্বিনেশ্যন ৰিয়েকশ্যন কম্বাইন হ'ব এতিয়া এটা নতুন ৰিয়েকশ্যন এটা বনাব যেনেকৈ স্যাৰ এ এটা হৈ গ'ল তোমাৰ ৰিয়েক্টেন্ট বা এটা এলিমেন্ট বি এটা হৈ গ'ল ৰিয়েক্টেন্ট বা এলিমেন্ট দুইটাৰ মাজত আমি যোগ চিহ্ন কি কৰিম আমি লিখি পেলাই তাহাত দুইটাই যেতিয়া এটা নতুনকৈ প্ৰডাক্ট বনাব সেই প্ৰডাক্টটোৰ নাম কি হ'ব এ বি হ'ব তাৰমানে এ আৰু বি দুটা ৰিয়েক্টেন্ট লগ লাগি পেলাই এটা নতুন প্ৰডাক্ট ক্ৰিয়েট কৰিলে তাক আমি নাম দিলো এ বি আৰু এই ধৰণৰ কেমিকেল ৰিয়েকশ্যনক কি কয় কম্বিনেশ্যন ৰিয়েকশ্যন যেতিয়া এ কেমিকেল ৰিয়েকশ্যন ইন হুইচ two or more reactants combine to form a single product is called combination reaction একদম পজ কৰিবা লিখিবা যে দুটা বা তাতকে বেছি ৰিয়েক্টেন্টস লগ লাগি পেলাই মাত্ৰ এটাহে সিঙ্গল ৰিজাল্ট দিব সিঙ্গল প্ৰডাক্ট দিব তেতিয়া আমি তাক কি বুলি কম কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কম যেনে স্যাৰ এক্সাম্পল আমি ধেৰ দিলো আগতে এক্সাম্পল হয়নে আমি গোটেইখিনি চালো ওকে নেক্সট আহিলে ডিকম্পোজিশ্যন ৰিয়েকশ্যন কাক কয় ডিকম্পোজিশ্যন ৰিয়েকশ্যন স্যাৰ কাক কয় যেতিয়া এটা প্ৰডাক্ট ঠিক আছে ভাঙি দিম আমি ভাঙি পেলাই আমি দুটা নতুন প্ৰডাক্ট পাম গম পালানে নাই পছাৰ এ কেমিকেল ৰিয়েকশ্যন ইন হুইচ কম্পাউণ্ড ইজ স্প্লিট কম্পাউণ্ড তোমাৰ কি হ'ব স্প্লিট হ'ব ইনটু টু অৰ মোৰ সিম্পল সাবষ্টেন্স ইজ কল্ড ডিকম্পোজিশ্যন ৰিয়েকশ্যন যেতিয়া এটা বস্তু এটা কম্পাউণ্ড বস্তু এটা স্প্লিট কৰাৰ লগে লগে দুটা নতুন নতুন বস্তু ক্ৰিয়েট হ'ব তাক আমি ডিকম্পোজিশ্যন ৰিয়েকশ্যন বুলি কওঁ এই আমি এইটো পাম ঠিক আছে এই ডিকম্পোজিশ্যন ৰিয়েকশ্যন আকৌ তোমাৰ তিনটা কণ্ডিশ্যন হ'ব পাৰে তিনটা কণ্ডিশ্যন আমি এটা কম্পাউণ্ডক আমি স্প্লিট কৰিব পাৰোঁ ভাঙিব পাৰোঁ কেনেকৈ চাহ চাব প্ৰথমটো হৈ গ'ল বোলে হিট দিলে মানে যেতিয়া আমি হিট দিম জুই লগাই দিম এটা কম্পাউণ্ডক আমি স্প্লিট কৰিব পাৰিম দুটা বস্তুলৈ নেক্সট যেতিয়া আমি লাইট এনাৰ্জি দিম চ' লাগিলে ছানলাইটেই হওক যদি আমি লাইট এনাৰ্জি দিওঁ সি তোমাৰ স্প্লিট হ'ব পাৰে দুটালৈ যদি আমি ইলেক্ট্ৰিচিটি পাছ কৰাই দিওঁ সেই বস্তুটোৰ ওপৰেদি তাক আমি ইলেক্ট্ৰলাইচিছ অফ ৱাটাৰ কম মানে এটা প্ৰচেছ আছে আমি চাম সেইটো ঠিক আছে চ' এই তিনিটা কণ্ডিশ্যনৰ মাজেদি তোমাৰ ডিকম্পোজিশ্যন ৰিয়েকশ্যন হোৱা দেখা যাব স্যাৰ এক্সাম্পল দিয়ক ওকে তুমি এটা গেছ বাৰ্ণাৰ ল'লা ঠিক আছে তুমি ইয়াত কিবা হিট কৰিবা কি স্যাৰ কেলছিয়াম কাৰ্বনেট তুমি হিট কৰিবা বাৰ্ণাৰ তুমি জুই লগাবা স্যাৰ কি হয় কেলছিয়াম কাৰ্বনেট ল'লা তুমি কি কৰিলা জুই লগালা আৰু এইফালে তুমি ৰাখিলা টিউবত কেলছিয়াম হাইড্ৰক্সাইড সলিউশ্যন লাইম ৱাটাৰ বুলি আমি যেটো কওঁ হয়নে ওকে সো এই লাইম ৱাটাৰ মানে সোণ পানী আমি যেটো কওঁ ওকে সো কেলছিয়াম হাইড্ৰক্সাইড সলিউশ্যন এটা তুমি ৰাখিছা আৰু এইফালে তুমি কি ৰাখিছা কেলছিয়াম কাৰ্বনেট ৰাখিছা আৰু তুমি এটা টিউবৰ দ্বাৰা তুমি দুইটাকে জয়েন কৰিছা আৰু দুইটা মাজে তোমাৰ গেছৰ তোমাৰ কি হ'ব পাৰে ট্ৰান্সপৰ্টেশ্যন চলিব পাৰে ডান ওকে স্যাৰ ডান নাও তুমি কি কৰিবা তুমি বাৰ্ণ কৰিবা তুমি জুই লগাবা তুমি জুই লগোৱাৰ লগে লগে ইয়াত তোমাৰ গেছ ইভলভ হ'ব গেছটো স্যাৰ কি স্যাৰ কাৰ্বন ডাই অক্সাইড গেছটো কি স্যাৰ কাৰ্বন ডাই অক্সাইড গেছ গোটেই গেছ তোমাৰ কি হ'ব ইয়াত তোমাৰ চলিব চলাৰ লগে লগে তুমি কি গম পালা যে ইয়াত তোমাৰ কি হ'ব এই কালাৰটো ৰং মিল্কি কালাৰ হৈ যাব ঠিক আছে
ইয়াৰ কালাৰটো মানে কি হ'ব মিল্কি হৈ যাব আৰু মিল্কি হোৱাৰ লগে লগে তুমি দেখিবলৈ পাবা যে CaCO3 কেলছিয়াম কাৰ্বনেট লাইমষ্টন কোনটো হ'ব স্যাৰ CaCO3 স্যাৰ কোনটো হ'ব যেতিয়া আমি CaCO3 হিট দিলো ই কি বনিলে স্যাৰ কেলছিয়াম অক্সাইড দি বনি গ'ল ইসা কি বনিলে কেলছিয়াম অক্সাইড বনিলে ঠিক আছে এই সিস্টেমটো তোমাৰ সিমেন্ট ম্যানুফ্যাকচাৰিংত ইউজ কৰে কি পালো স্যাৰ আমি কেলছিয়াম অক্সাইড পালো লগতে স্যাৰ কাৰ্বন ডাই অক্সাইড গেছটো কি হ'ল ৰিলিজ হৈছিলে সো কাৰ্বন ডাই অক্সাইড গেছ যেতিয়া আমি CaCO3 কেলছিয়াম কাৰ্বনেট তোমাৰ লাইমষ্টন চূণ শিলক যেতিয়া আমি জুই দিম হিট দিম তেতিয়া ই তোমাৰ কি দিব ই তোমাৰ কেলছিয়াম অক্সাইড দিব CaCO দিব CO দিব আৰু লগতে তোমাৰ কি হ'ব এটা হিট প্ৰডিউস হ'ব ঠিক আছে তাৰ মানে আমি গম পালো যে হিট দিয়াৰ লগে লগে এটা বেলেগ এটা বস্তু দুভাগ হৈ গ'ল কি হৈ গ'ল স্যাৰ মাত্ৰ বস্তু এটা আছিল কেলছিয়াম অক্সাইড আছিল কেলছিয়াম অক্সাইডক আমি যেতিয়া হিট দিলো হিট দিয়াৰ লগে লগে ইসা কি হৈ গ'ল ইসাৰ ই দুটালে স্প্লিট হৈ গ'ল কাৰ্বন ডাই অক্সাইড পালো এটা আৰু লগতে এক আমি কি পালো CaCO3 পালো গম পালো স্যাৰ পালো ওকে এইটো হল তোমাৰ কি নেক্সট আহিলে আমাৰ হিটিং অফ লেড নাইট্ৰেট ঠিক আছে লেড নাইট্ৰেট তোমাৰ কি হ'ব লেড নাইট্ৰেট তুমি ললা অলপ বাৰ্নাৰত তুমি দিলা গেছ লগালা জুই দিলা তোমাৰ কি হ'ল কি লিখল স্যাৰ লেড অক্সাইড হৈ গ'ল স্যাৰ কেনেকে অক্সিজেন পালে ন তো কি লিখিম আমি Pb লেড নাইট্ৰেট PbNO3 হিট দিলো কি হ'ল স্যাৰ PbO লেড অক্সাইড হ'ল স্যাৰ লগতে কি পালো আমি নাইট্ৰজেন অক্সাইড পালো ঠিক আছে আমি কি পালো স্যাৰ নাইট্ৰজেন অক্সাইড আই পাই গলো কাৰণ দুইটা কি হ'ল তোমাৰ স্যাৰ হিট দিয়াৰ কাৰণে এই বস্তু এই দুইটালে কি হ'ল তোমাৰ স্প্লিট হৈ গ'ল আৰু লগত তোমাৰ কি থাকিব অক্সিজেন তাৰমানে তিনটালে কি হ'ল স্প্লিট হৈ গ'ল গম পালা 2Pb আৰু এফালে 2 আছে বেলেন্স আছে 4NO2 ঠিক আছে কি ক'লে a decomposition reaction carried out by heating is called thermal decomposition reaction যেতিয়া decomposition reaction এটা হিটিংৰ মাজেদি এটা কম্পাউণ্ডৰ পৰা দুটা বা তাতকৈ বেছি স্প্লিট কৰিব বেছি কম্পাউণ্ড বা বেছি ৰিয়েক্টণ্টলৈ যেতিয়া মানে প্ৰডাক্টটো যেতিয়া স্প্লিট কৰিব তাক আমি কি বুলি কম থাৰ্মেল ডিকম্পোজিশন ৰিয়েকশন বুলি কম ঠিক আছে ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ৰিয়েকশনো আছে আমি এইখিনিৰ পৰা নেক্সট পাৰ্টত আলোচনা কৰিম এই এতিয়ালৈকে এই ক্লাছটো এখিতে এৰিছো যদি বুজি পালা কমেন্টত লিখিবা নেক্সট ক্লাছটো কোনটো লাগিব তোমাক আৰু এটো কমপ্লিট কৰিব লাগিব না নালাগিব কবা আৰু PDF সমূহৰ কাৰণে তুমি জয়েন কৰি লবা আৰু মোক কিন্তু এটা WhatsApp SMS কৰি দিয়া এই নাম্বাৰটো তুমি আমাৰ গ্ৰুপতো জয়েন হ'ব পাৰিবা নাম্বাৰ 6003652672 ঠিক আছে কমপ্লিট কোৰ্সৰ কাৰণে মোক তুমি কল কৰিব পাৰা এটো নাম্বাৰ আৰু মেসেজ কৰিব পাৰিবা থ্যাংক ইউ সো মাচ